ৰাতি আমাৰ মাগুৰমাৰী মজলীয়া বিদ্যালয়ৰ চোৰে অফিচ ৰুমৰ তলা ভাঙি স্কুলৰ যিটো পানীৰ মটৰ আছিলে মটৰটো লৈ গ'ল। তাৰপিছত ল'ৰা ছোৱালীৰ কাৰণে গান বজোৱা যিটো মাইক ছেট আছিলে সেইটো লৈ গৈছে। তাৰপিছত স্কুলৰ যিটো বেল আছিলে আমাৰ বেলটো লৈ গৈছে আৰু খেলা সামগ্ৰী কিছু নিছে, ল'ৰা ছোৱালীৰ খেলা সামগ্ৰী লৈ গৈছে। হয়, এই তলা ভাঙিছে, তলা ভাঙি পেলাই পাকঘৰৰ তলা ভাঙিছে, পাকঘৰৰ তলা ভাঙি তাৰে বিভিন্ন বস্তু লণ্ড ভণ্ড কৰিছে। এতিয়া এটা তলা আমি এতিয়ালৈকে হেৰি কৰিব পৰা নাই, বস্তু কি নিছে। কিছু সামগ্ৰী লৈ গৈছে, ৰন্ধা বঢ়া সামগ্ৰী নিছে, ল'ৰা ছোৱালীৰ খেলা সামগ্ৰী নিছে, পানীৰ মটৰ নিছে, স্কুলৰ বেলটো নিছে, তাৰপিছতে ছাউণ্ড ছিষ্টেমটো নিছে, ল'ৰা ছোৱালীৰ বিভিন্ন খেলা সামগ্ৰী আছিল, ক্ৰিকেট বেট, ৰুবিক্স কিউব, ক্ৰিকেট বল, সেই সকলোবিলাক লৈ গৈছে। সন্দেহটো এতিয়া আমি কি কৰিম, কোনে নিছে বা ধৰক এতিয়া আমাৰ খড়গপুৰ আউটপোষ্টলৈকে আমাৰ প্ৰধান শিক্ষক মহোদয় গৈছে পুলিচক ইনফৰ্মেশ্যন কৰাৰ কাৰণে। বিদ্যালয় এখনত এনেকুৱা সামগ্ৰী চুৰি হোৱাটো খুবেই দুৰ্ভাগ্যজনক, যিহেতু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীয়ে এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে পঢ়ে। এতিয়া আজি ল'ৰা ছোৱালীয়ে আমাৰ পানী খাব পোৱা নাই বিদ্যালয়ত, যিহেতু পানী খোৱা পানীৰ মটৰটোৱে লৈ গ'ল। গতিকে খুব দুৰ্ভাগ্যজনক, এনেকুৱা বিদ্যালয়ত চুৰি হোৱা কাৰ্যটো খুবেই গৰিহণাযোগ্য। এতিয়া পুলিচক ইনফৰ্মেশ্যন জনোৱা হৈছে, পুলিচে কি ব্যৱস্থা লয়, যিখিনি ক্ষতি হৈছে ল'ৰা ছোৱালীৰ সেইখিনি কেনেকৈ পূৰণ কৰিব পাৰি এতিয়া বিভাগীয়ভাৱেও জনোৱা হ'ব, আমাৰ বিভাগকো জনোৱা হৈছে।